নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ কেপিটি ফাৰ্মাৰ ইউটিউব চেনেলত। আজি আপোনালোকৰ লগত আলোচনা কৰিম বেঙেনা খেতিৰ বিষয়ে। বেঙেনা খেতি কৰিবলৈ প্ৰথমে আমি মাটিখিনি ভালদৰে ট্ৰেক্টৰৰ সহায়ত হাল বাই ল'ব লাগে। তাৰপিছত এবিঘা মাটিত আমি 5 টনমান গোবৰ সাৰ প্ৰয়োগ কৰি ল'ব লাগে। বেঙেনা খেতিত পানী যোগান ধৰিবলৈ আমি এইদৰে ড্ৰেইনৰ ব্যৱস্থা ৰাখিব লাগে। বেঙেনা গছৰ বয়স যেতিয়া 30ৰ পৰা 40 দিন হ'ব, গছৰ গুৰিত আমি এইদৰে গোবৰ সাৰ প্ৰয়োগ কৰি ল'ব লাগে। বেঙেনা খেতি কৰাৰ উপযুক্ত সময় হৈছে জুন, জুলাই মাহত আমি বেঙেনা খেতিৰ পুলি ৰোপণ কৰিব পাৰোঁ। খৰালি কালত আমি অক্টোবৰ আৰু ডিচেম্বৰ মাহত পুলি ৰোপণ কৰিব পাৰোঁ। বন্ধুসকল, আজি আপোনালোকক দেখুৱাম যে জলকীয়া, বিলাহী, বেঙেনা খেতিত আমি বাঁহৰ খুঁটা বনাই কিনে কিয় দিব লাগে আৰু আমি কিদৰে দিওঁ আৰু এইটো দিলে কি লাভ হ'ব, এই সম্পূৰ্ণ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাম। আপোনালোকে তাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, এয়া চাইছে বাঁহৰ খুঁটা। বাঁহ কাটি কিনে আমি তাৰ পৰা খুঁটা বনাই লৈছোঁ। বনাই লৈ কিনে এইটো চাইছে বেঙেনা গছ। এই বেঙেনা গছৰ পৰা 4 ইঞ্চি দূৰত্ব ৰাখি কিনে আমি খুঁটাখিনি পুতি দিছোঁ আৰু এই গছ আৰু খুঁটাৰ লগত ৰছীৰে আমি বান্ধি দিম, যাতে ধুমুহা বতাহ আহিলে গছজোপা ভাঙি নপৰে। এতিয়া লাহে লাহে যিহেতু গছজোপা বাঢ়ি আছে, এতিয়া ফল লগা আৰম্ভ হ'ব। গতিকে যেতিয়া ফলখিনি লাগিব, তেতিয়া গছজোপাৰ ৱেট বাঢ়ি যাব আৰু গছে ৰাখিব নোৱাৰিব, অলপ বতাহ দিলে ভাঙি যাব। সেইবাবে আমি এই বাঁহৰ খুঁটাটো ব্যৱহাৰ কৰোঁ, যাৰ ফলত গছজোপা নাভাঙে আৰু ধুনীয়াকৈ ইয়াক বান্ধি ৰাখিব পাৰোঁ। আৰু আমি গছৰ যিটো গ্ৰোথ বা প্ৰডাকশ্যনটো আমি ভাল পাওঁ, সেইকাৰণে আমি এই বাঁহৰ হেৰিখিনি ব্যৱহাৰ কৰোঁ। ইয়াত 2 ফুট চাইজৰ আমি খুঁটা লগাইছোঁ। প্ৰতি গছজোপাতে আমি এইদৰে লগাই দিছোঁ আৰু এতিয়া বান্ধিম। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। বেঙেনা গছৰ বয়স যেতিয়া 30ৰ পৰা 40 দিন হ'ব, বেঙেনা গছখিনি বাঁহৰ খুঁটাৰ লগত বান্ধাৰ পিছত বেঙেনা গছৰ গুৰিৰ পাতখিনি আপোনালোকে এইদৰে কাটি দিব লাগে। তাৰপিছত পোক পৰুৱা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে আপোনালোকে নিম অইল স্প্ৰে কৰিব লাগে। 16 লিটাৰ পানীত 50 ml নিম অইল স্প্ৰে কৰিব লাগে। ভেঁকুৰ নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকে ট্ৰাইকোডাৰ্মা নিম অইলৰ লগত মিহলাই স্প্ৰে কৰিব লাগে। বেঙেনা খেতিৰ উন্নত জাত যেনে মেটেল, চৈতি, প্ৰগতি, ভিয়েনাৰ কাজল, ভিয়েনাৰ 212, এইখিনি জাত উন্নত জাত আৰু এইখিনি জাতৰ পৰা আমি অধিক উৎপাদন পাব পাৰোঁ। 1 বিঘা মাটিত গুটিৰ প্ৰয়োজন হয় প্ৰায় 30ৰ পৰা 40 গ্ৰাম গুটিৰ প্ৰয়োজন হয়। পুলি ৰোপণ কৰাৰ 1 মাহ আগতে আমি গুটিখিনি নাৰ্চাৰীৰ পৰা পুলি বনাই তাৰপিছত মেইন ফিল্ডত ৰোপণ কৰিব লাগে। পুলি ৰোপণ কৰাৰ উপযুক্ত সময় হৈছে বাৰিষা কালত, যেনে জুন, জুলাই মাহত পুলিখিনি ৰোপণ কৰিব পাৰি। খৰালি কালত আমি অক্টোবৰ, ডিচেম্বৰ মাহত পুলিখিনি ৰোপণ কৰিব পাৰি।
বেঙেনা খেতিৰ উৎপাদন এবিঘা মাটিত প্ৰায় 50ৰ পৰা 60 কুইণ্টেল পাব পাৰি। বেঙেনা খেতিৰ বজাৰ দৰ 10 টকাৰ পৰা 30 টকালৈকে বজাৰ দৰ পোৱা যায়। বেঙেনা খেতিত সাৰৰ পৰিমাণ হ'ল গোবৰ সাৰ এবিঘা মাটিত 5 টন গোবৰ সাৰৰ প্ৰয়োজন হয়। গোবৰ সাৰখিনি আমি মাটিখিনি হাল বোৱাৰ সময়তে প্ৰয়োগ কৰিব লাগে। তাৰ লগতে ছিংগেল ছুপাৰ ফছফেট SSP এবিঘা মাটিত 50 কেজি, DAP 15 কেজি, MOP 10 কেজি আৰু মাইক্ৰনিউট্ৰেন 5 কেজি এইখিনি সাৰ বেঙেনা খেতিত প্ৰয়োগ কৰিব লাগে। বেঙেনা খেতিৰ ডাঙৰ সমস্যা হৈছে দুটা। এটা হৈছে বেক্টেৰিয়াজনিত বেমাৰ আৰু এটা হৈছে কীট পতংগ। এই বেক্টেৰিয়াজনিত বেমাৰটো মাটিতে থাকে। প্ৰথমতে বেক্টেৰিয়াবিধে গছৰ শিপাত আক্ৰমণ কৰি লাহে লাহে খাদ্য সংবহনকাৰী কোষৰ ভিতৰত বংশ বিস্তাৰ কৰাৰ ফলত ৰোগত আক্ৰান্ত গছে মাটিৰ পৰা পানী তথা অন্যান্য খনিজ লৱণ শোষণ কৰাৰ ক্ষমতা তৎকালীনভাৱে হেৰুৱাই পেলায়। ফলত গছবোৰ লাহে লাহে লেৰিবলৈ ধৰে আৰু গছবোৰ লাহে লাহে মৰা আৰম্ভ কৰে। এই বেমাৰবিধ আমি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে পুলি শোধন কৰি ল'ব লাগে। তাৰ লগতে পুলিখিনি ৰোপণ কৰাৰ পিছত এমাহ পিছত আমি গছৰ গুৰিত এবাৰ স্প্ৰে কৰিব লাগে। আৰু এই বেমাৰটো যেতিয়া বেছিকৈ বিয়পি পৰে তেতিয়া আমি ষ্ট্ৰেপ্টোমাইচিন আৰু ষ্ট্ৰেপ্টোচাইক্লিন এই দুটা দৰৱ ব্যৱহাৰ কৰি এই বেমাৰ নিয়ন্ত্ৰণ কৰিব